নমস্কাৰ সকলোকে স্বাগতম জনালো আমি স্পেশাল টেটৰ কাৰণে 28 জুন তাৰিখে অনুষ্ঠিত হ'ব লগা স্পেশাল টেটৰ কাৰণে গণিতৰ ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰি আছো নাম্বাৰ সিস্টেমৰ আজি আমি ডিভিজিবিলিটি এই টপিকৰ পৰা আলোচনা কৰিম আজি হৈছে 4 নম্বৰ ক্লাস যদি আগৰ ক্লাছসমূহ চোৱা নাই চাই লব ডিভিজিবিলিটি ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন অহা দেখা যায় আমি আগবাৰিম প্ৰথম প্ৰশ্নটো লৈ ইজিৰ পৰা লৈছো What is the smallest single digit that can replace the x in 5 4x to make it divisible by 2 এই 5 4x যে নাম্বাৰটো আছে ইয়াতে এই xৰ ঠাইত smallest মানে আটাইতকৈ সৰু বইনি খুৰি দুইচিন সানজিমা ফজয়বলা 5 4x बे नाम्बारा 2 जों डिविजिबल जागोन 5 4x ইয়াতে xৰ ঠাইত মিনিমাম বা আটাইতকৈ সৰু কি অংক বহুৱালে ই 2 ৰে ডিভিজিবল হ'ব এইটো হৈছে প্ৰশ্নটো এতিয়া 2 ৰে ডিভিজিবল হোৱাৰ নিয়ম আপোনালোকে সকলোৱে জানে যে ইউনিট ডিজিটটো 0 হ'ব লাগিব নহলে ইভেন ডিজিট হ'ব লাগিব ইয়াতে চোৱা আমাৰ অপচন বিলাকত 0 আছে 1 আছে 8 আছে 2 আছে 1 ক বাদ দি কেনে বাকি বিলাক 0 নহলে ইভেন ডিজিট বা ইভেন নাম্বাৰ ওকে তো এইটো आंसर আমাৰ হ'ব নোৱাৰে x ৰ ঠাইত 0 থাকিলেও আমাৰ 2 ৰে ডিভিজিবল হ'ব x ৰ ঠাইত 8 থাকিলেও ডিভিজিবল হ'ব 2 থাকিলেও ডিভিজিবল হ'ব কিন্তু আমাক লাগে স্মলেষ্ট সেই কাৰণে এইটো কারেক্ট आंसर হৈ যাব 0 আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটো লৈ which of the following numbers is completely divisible by 2 এই অপচনত দিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো 2 ৰে ডিভিজিবল হয় কোনটো 2 ৰে 2 ৰে বিভাজ্য হয় মাबे मोनसेया 2 जों राननाय थांगोन बेखौ सोंदो আমি কি চাব লাগে আমি ইউনিট ডিজিট চাব লাগে ইউনিট ডিজিট কি হ'ব লাগে আইদাৰ 0 হ'ব লাগে নহলে ইভেন হ'ব লাগে ইয়াতে 9 টো ইভেন নেকি নহয় গটিকে এইটো आंसर নহয় 6 টো ইভেন হয় সেই কাৰণে অপচন বি ইজ দা কারেক্ট आंसर 7 টো ইভেন নহয় 1 ইভেন নহয় সেই কাৰণে এইবিলা आंसर নহয় অপচন বি ইজ দা কারেক্ট आंसर নেক্সট if a number is divisible by 2 it is always called a n যদি কোনোবা এটা নাম্বার 2 ৰে বিভাজ্য হয় যদি মাবা मोनसे নাম্বারা মাবা मोनसे অনজিমায়া 2 जों रानजायो अब्ला बेखौ बुङो मा बुङो ইভেন নাম্বার এইটো কোৱা হয় ইভেন নাম্বার বুলি যদি কোনোবা এটা সংখ্যা 2 ৰে ডিভিজিবল হয় then that number is called even number option c is the correct answer next which of the following is divisible by 3 3 रे divisible होवार rule की होय sum of the digits एतु मनत राखिबो sum of the digits okay जदि digit बिलाक sum करार पिছত divisible by 3 होय then the number is divisible by 3 गटिके आमी की करिम आमी digit बिलाक sum करिम याते की होय 4 plus 0 plus 1 কিমান হৈ যাব 5 to 3 ৰে ডিভিজিবল নহয় সেই কাৰণে ই ক্যান্সেল বাকি বিলাক সব প্লাস কৰি যোৱা 2 plus 5 plus 3 কিমান 7 plus 3 10 ইয়াৰ পৰা 10 আহি যাব 10 হলেওটো নহয় তাৰ পিছত 1 plus 4 5 plus 2 7 7ও নহয় তাৰ পিছত d2 সোৱা 1 plus 8 9 plus 3 12 হলে কি হয় divisible by 3 হয় that's why option d is the correct answer digit বিলাক sum কৰাৰ পিছত যেটো পাবা হেইটো 3 ৰে divisible হ'ব লাগিব then the number will be divisible by 3 আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটো লৈ find the missing digit y in the number 4y7 if it is perfectly divisible by 3 divisible by 3 divisible by 9
ডিভিজিবল বাই 11 এই কেইটাৰ পৰা বেছিকৈ প্ৰশ্ন অহা দেখা যায় স্পেশালি ডিভিজিবল বাই 3 ডিভিজিবল বাই 9 এই দুটা ভালদৰে চাই যাব কাৰণ ইয়াৰ পৰাই কোৱেশ্চন ৰিপিট হৈ আছে আৰু এই দুটাৰ ৰুলু সেম হয় কোৱেশ্চনটো ইয়াতে কি কৈছে যে y ৰ ঠাইত এনেকুৱা কি ডিজিট বহালে এই নাম্বাৰটো ডিভিজিবল বাই 3 হ'ব আমাৰ ৰুল কি হয় sum of the digits 4 plus 7 11 11 plus y ওকে এতিয়া y ৰ ঠাইত কি কৰা অপচনৰ পৰা আনি কেনে এটা এটা বহাই দিয়া যেনেকে মই 1 টো যদি আনি বহাই দিও তেতিয়া কি হৈ যাব 1 টো আনি যদি y ৰ ঠাইত বহাই দিও তেতিয়া 11 plus 1 12 হৈ যাব নেক্সট টো কিমান হৈ যাব 14 কেনেকে 11 plus 3 তাৰ পিছত 11 plus 0 11 11 plus 2 13 এতিয়া নিজে চোৱা কোনটো 3 ৰে ডিভিজিবল হয় 12 টো 3 ৰে ডিভিজিবল হয় ওকে সেই কাৰণে অপচন এ ইজ দা কারেক্ট आंसर একদম ইজি হয় আৰু এক্সামত ইজি আহে আগবাৰিম পৰৱৰ্তী প্ৰশ্নটো লৈ which set contains only numbers divisible by 3 আমাক প্ৰতিটো অপচনত তিনিটা নাম্বাৰ দিছে मोनफ्रोमबो অপচনাव मोनथाम अनजिमा होदों बेवहाय जों नायनांगो जे माबे मोनसेयाव थानाय अनजिमाफोरा माने गासैबो 3 जों रानजायो 12 15 3 रे डिविजिबल হয় কিন্তু 22 নহয় কারণে অপশন এ টু ক্যান্সেল 33 রে ডিভিজিবল হয় 32 নহয় কারণে এইটো নহয় টি2 সোয়া 21 টু ডিভিজিবল বাই 3 হয় 27 টু হয় 33 ও হয় সেই কারণে অপশন সি ইজ দা কারেক্ট आंसर গুটেই কেইটাই কি হ'ব লাগিব 3 ৰে ডিভিজিবল হ'ব লাগিব আগবাৰিম ওকে আগবাৰিছো which of the following numbers is completely divisible by 3 কোনটো সংখ্যা আমাৰ divisible by 3 হয় অপচনাव হনাই মাবে মনसिया 3 जों रानजायो আমি কি কৰিম কোনটো ৰুল আমি এপ্লাই কৰিম sum of the digits প্লাস কৰি দিয়া 2 plus 4 plus 5 plus 3 কৰি দিয়া 3 plus 5 8 8 10 14 নহয় 3 ৰে ডিভিজিবল নহয় বাকি ইটো কৰা 11 12 14 নহয় তাৰে পিছত 4 8 9 9 yes 9 হলে ডিভিজিবল বাই 3 অপশন সি ইজ দা কারেক্ট आंसर এইটো আহিব 10 10 হলে তো নহয় হয়নে অপশন সি তো হৈছে কারেক্ট आंसर নেক্সট আমি আগবাৰিম what is the smallest 4 digit number divisible by 3 চাৰিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো কি হয় যেটো নেকি 3 ৰে ডিভিজিবল হয় मोनब्रै सानजिमानि बयनिख्रुइ दुइसिन अनजिमाया मा जाय 3 जों रानजायो এইটো হৈছে কুৱেশ্চনটো তো ইয়াতে আমাৰ চাৰিটা অংকৰ কি দিছে নাম্বাৰ দিছে তো আমি কি কৰিম ডিজিট বিলাক প্লাস কৰি যাম ঠিক আছে এইটো হ'ব 6 এইটো 1 এ হ'ব বাৰু এইটো হৈ যাব 3 এইটো হৈ যাব 6 এতিয়া ভালদৰে চাবা অপচন বি বাদ দি কেনে বাকি অপচন এ অপশন সি অপশন ডি এই তিনিটা অপশন 3 ৰে ডিভিজিবল হয় তেতিয়া হলে আমাৰ आंसरটো কোনটো হ'ব মাবি জাগান आंसर আমাক ইয়াতে খুদিছে কোনটো স্মলেস্ট তো স্মলেস্ট কোনটো হয় এইটো স্মলেস্ট নে এইটো স্মলেস্ট নে এইটো স্মলেস্ট কোনটো স্মলেস্ট হয় অপশন সি ইজ দা স্মলেস্ট ডিভিজিবল তো গুটে কেটা ডিভিজিবল বাই 3 হয় আমাক লাগে স্মলেস্ট সেই কাৰণে 1002 ইজ দা কারেক্ট आंसर Next, 7x2y is completely divisible by 3. What is the minimum value of x plus y? 7x2y এইটো সংখ্যা 3 ৰে ডিভিজিবল হয় আমি এতিয়া কি কৰিব লাগে x plus y ৰ মিনিমাম ভ্যালুটো উলিয়াব লাগে মিনিমাম হ'ব লাগে বাস বাকি x y ইকুৱেল হ'ব লাগে নে না লাগে 0 তকৈ ডাঙৰ হ'ব লাগে নে না লাগে এইবোৰ আমাক একো কন্ডিশন দিয়া নাই ओके तामाने इक्वल होबो पारे ओके
7 plus x plus 2 plus y 7 plus 2 9 হব 9 plus x plus y এতিয়া সোয়া 9 to 3 ৰে ডিভিজিবল হয় আমি ইয়াক ডাইৰেক্টলি এনেকৈ কাটি দিব পাৰিম থাকিল বাস x plus y ওকে আৰু আমাক কি লাগে মিনিমাম লাগে তো x plus y যদি 0 হৈ যায় then also the number will divisible by 3 তেতিয়াও আমাৰ এই নাম্বাৰটো কি হ'ব divisible by 3 হ'ব মিনিমাম খুদিছে তো অপচন এ টোৱে কারেক্ট आंसर হৈ যাব বাকি যদি x plus y যদি 3 ও হৈ যায় তথাপিও কি হৈ যাব ই divisible by 3 হ'ব 6 থাকিলেও divisible by 3 হ'ব 2 থাকিলে নহয় বাৰু ওকে কিন্তু আমাক খুদিছে মিনিমামটো সেই কাৰণে 0 কাৰণ আমি x ৰ জায়গাত যদি 0 পুট কৰো y ৰ জায়গাত যদি 0 পুট কৰো তেতিয়া ই কি হ'ব 3 ৰে ডিভিজিবল হ'ব নেক্সট 5x 8y is divisible by 3 find the maximum value of x plus y এইবাৰ সেম হয় এইবাৰ জাস্ট ম্যাক্সিমাম ভ্যালুটো খুদিছে তো আমি প্লাস কৰিম গুটি কেটা 5 plus 8 13 plus x plus y এতিয়া আমি কি কৰিম অপচনৰ পৰা এটা আনি কেনে পুট কৰি দিম ঠিক আছে পুট কৰি দিম ইয়াতে x plus y ঠাইত আমি অপচনৰ পৰা এটা আনি পুট কৰি দিম গতিকে 13 plus x plus y যদি আমি 15 ধৰো কিমান হ'ব 13 plus 15 28 3 ৰে ডিভিজিবল নহয় 16 plus 13 এই 13 টু সোয়া এই 13 plus x plus y আছে x plus y আমি অপচনৰ পৰা পুট কৰি গৈ আছো এটা ঠিক আছে 29 হ'ব 29 ও ডিভিজিবল বাই 3 নহয় এইটোও নহয় তো d2 হ'ব লাগিব কি হয় d2 পুট কৰিলে 30 হ'ব 30 is divisible by 3 হয় ওকে অপচন d is the correct answer নেক্সট আমি আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ the number 2x 3y1 is divisible by 3 and x is equal to y এইবাৰ কিন্তু কন্ডিশন এটা দিছে আমাক x আৰু y ইকুৱেল হ'ব লাগিব find the maximum value of x এবাৰো ম্যাক্সিমাম খুদিছে ঠিক আছে 2 plus x plus 3 plus y plus 1 নাম্বার কেটা বা নিউমাৰেল কেটা কি হ'ব 2 plus 3 5 ইয়াৰ লগত 6 হৈ যাব 6 plus x plus y আমাক লাগে কি ম্যাক্সিমাম ভ্যালু আৰু x আৰু y কি হয় ইকুৱেল হয় x আৰু y ইকুৱেল হয় সেই কাৰণে মই কি কৰিম y ৰ জায়গাত x পুট কৰি দিম কাৰণ x আৰু y ইকুৱেল হয় তো কিমান হৈ যাব 6 plus 2x 6 plus 2x ঠিক আছে এই 6 টো এইখিনি পাৰ্টটো অলৰেডি 3 ৰে ডিভিজিবল হয় ঠিক আছে তো আমি কি কৰিম x ৰ ঠাইত অপচনৰ পৰা আনি পুট কৰি দিম 6 এইখিনি পাৰ্ট অলৰেডি 3 ৰে ডিভিজিবল হয় থাকিল 2x ওকে 2x x ৰ জায়গাত অপচনৰ পৰা এটা পুট কৰি দিম 2x অৰ্থাৎ 2 * 8 কিমান 16 2 * 12 2 * 6 12 ওকে 2 * 9 18 2 * 7 14 এতিয়া সোয়া 16 টো আমাৰ 3 ৰে ডিভিজিবল নহয় 14 টো 3 ৰে ডিভিজিবল নহয় বাকি থাকিল 12 আৰু 18 both divisible by 3 কিন্তু আমাক কোনটো লাগে ম্যাক্সিমামটো লাগে গতিকে ম্যাক্সিমামটো হৈছে অপচন সি is the correct answer okay next the number 8x 7y2 is divisible by 3 and x plus y is greater than 0 x plus y is greater than 0 then the least value of x plus y is same hoy niyom rule একে হয় 8 plus x plus 7 plus y plus 2 ঠিক আছে 2 আৰু 8 10 plus 7 17 plus x plus y আমাক কি লাগে লিস্ট ভ্যালু আৰু x plus y টো greater than 0 হ'ব লাগিব সেই কাৰণে অপচন সি টো ক্যান্সেল যাব কাৰণ x plus y ৰ ভ্যালু আমাক কন্ডিশন তো দিয়েই দিছে গ্রেটার দেন 0 বুলি তো 0 কেনেকে হ'ব পাৰি নোৱাৰে তো আমি কি কৰিম আমি অপচনৰ পৰা এটা পুট কৰি দিম x plus y তাৰ জায়গাত যদি 4 পুট কৰো কিমান হ'ব 17 plus 4 21
21 is divisible by 3 ওকে ওয়ার পসিবল আছে আমি বাকি কিটাও সাম এটো কিমান হ'ব 17 এটো সোয়া 17 তো ইয়াতে আছে এখিনি তো আমি পাইছো ক্যালকুলেট করি মানে ডিজিট বিলাক সাম করি কেনে তার লগত x plus y আছে x plus y ভ্যালু তো আমি অপশনৰ পৰা পুট কৰি গৈছো ওকে ওকে ইয়ালৈকে বুজি পাইছে আমাক লাগে লিষ্ট ভ্যালু অপশন বি টুত আমি 20 পাইছো সাম অফ দা ডিজিটস এটো ডিভিজিবল বাই 3 নহয় ডিভিজিবল বাই 3 হয় এইটো আৰু এইটো a আৰু d ডিভিজিবল বাই 3 হয় কিন্তু আমাক লাগে লিষ্ট লিষ্ট হলে কোনটো লিষ্ট হয় d টু লিষ্ট অপশন d is the correct answer next the number 1x2y3 is divisible by 3 which of the following cannot be the value of x plus y 1x2y3 এই নাম্বাৰটো যদি divisible by 3 হয় তেতিয়া হলে x plus y এর ঠাইত কোনটো হ'ব নোৱাৰে ওকে তো আমি কি কৰিম সেম রুল সেম কনসেপ্ট আমি এপ্লাই কৰিম 1 plus x plus 2 plus y plus 3 ঠিক আছে 1 plus 2 3 3 plus 3 6 6 plus x plus y এই 6 এইখিনি পার্ট অলরেডি ডিভিজিবল বাই 3 হয় ওকে তো আমি সাম x plus y এই পার্টটো সালে হৈ গল এতিয়া x plus y ঠাই যদি 6 পুট কৰি দিও ই ডিভিজিবল বাই 3 হয় যদি 8 পুট কৰি দিও ই ডিভিজিবল বাই 3 নহয় ওকে যদি 12 পুট কৰি দিও x plus y ঠাইত ই ডিভিজিবল বাই 3 হয় যদি 3 পুট কৰি দিও ই ডিভিজিবল বাই 3 হয় ওকে এই বিলাক ডিভিজিবল বাই 3 হয় নহয় কোনটো cannot be the value of x plus y কোনটো হ'ব নোৱাৰে 8 হ'ব নোৱাৰে সেইকাৰণে অপশন বি টো কারেক্ট হ'ব নেক্সট আমি আগবাৰিম the number 7 star 5 star 04 is divisible by 3 find what digit should be in star এই স্টাৰৰ ঠাইত কি হ'ব যাতে এই নাম্বাৰটো ডিভিজিবল বাই 3 হয় কনসেপ্ট কি হয় সাম অফ দা ডিজিটস যিমান বিলাক ডিজিট আছে প্লাস কৰি দিয়া দাজাব না হ ডিজিট ফৰখ তো কি হ'ব 7 plus 5 12 12 plus 4 16 16 plus দুটা স্টার plus দুটা স্টার ঠিক আছে ওকে এতিয়া সোয়া মই যদি অপশনৰ পৰা যদি 1 টো আনি পুট কৰি দিও ইয়াতে 1 plus 1 16 plus 2 হ'ব 18 হৈ যাব 18 is divisible by 3 ওকে 2 যদি পুট কৰো স্টাৰৰ ঠাইত যদি স্টাৰৰ ঠাইত হে পুট কৰিছো দেই ওকে স্টাৰৰ ঠাইত হে পুট কৰিছো 16 plus 2 plus 2 কিমান হৈ যাব 20 20 হলে নহব ওকে যদি 3 পুট কৰি দিও যদি 3 পুট কৰি দিও কিমান হ'ব 22 22 হলেও নহয় আৰু 0 পুট কৰি দিলেও নহয় এটাই অপশন অপশন এ ইজ দা কারেক্ট আনসার যদি আমি স্টাৰৰ ঠাইত 1 পুট কৰো কেনেকে হ'ব 71510 হ'ব নাম্বাৰটো আশা কৰো বুজি পাইছে আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ তিনিৰ আমি বহুকিটা কোৱেশ্চন কৰিলো এবাৰ 4 which of the following is divisible by 4 divisible by 4 এটা divisible by 4 হোৱাৰ রুল কি হয় ব্ৰেইজিং ৰানজানাই রুলামা আমি কি চাব লাগে আমি লাস্ট 2 ডিজিট চাব লাগে লাস্ট 2 ডিজিট যদি নাম্বাৰটোৰ লাষ্টৰ দুটা ডিজিট মিলি কেনে যেটো নাম্বাৰ হ'ব সেইটো যদি ডিভিজিবল বাই 4 হয় then the whole number is divisible by 4 গতিকে লাষ্টৰ দুটা ডিজিট ইয়াতে অপশন এ লাষ্টৰ দুটা ডিজিট হৈছে 18 অপশন বি 30 তাৰে পিছত 22 তাৰে পিছত 16 তো ইয়াৰে ভিতৰত কোনটো ডিভিজিবল বাই 4 হয় 16 to divisible by 4 হয় সেই কাৰণে 3416 to divisible by 4 হ'ব অপশন ডি টো কারেক্ট হ'ব লাষ্টৰ দুটা ডিজিট চালে হল যেনেকৈ ইয়াতে 18 30 22 16 18 to যায় নেকি না যায় 30 যায় নেকি না যায় 22 যায় নেকি না যায় 4 এৰে যায় না যায় 16 to কিন্তু যায় সেই কাৰণে এই নাম্বাৰটো divisible by 4 হয় next if 87 star 2 is divisible by 4 find the digit that will replace star
8 7 star 2 এই নাম্বাৰটো যদি 4 এৰে ডিভিজিবল হয় বে নাম্বাৰা যদি ব্ৰেইজং ৰানজায়ে অবলা স্টাৰ নি জাগা মাজাং ওকে এতিয়া সো আমাৰ রুল কি আছিল লাস্ট টু ডিজিট আমি এই দুটা ডিজিট লম স্টার 2 এই দুটা ডিজিট লম এতিয়া এই স্টাৰৰ ঠাইত অপচনৰ পৰা আনি পুট কৰি দিয়া অপচন এ টু পুট কৰিলে হ'ব 22 অপচন বি টু পুট কৰিলে হৈ যাব 42 আৰু এইটো পুট কৰিলে হৈ যাব 02 আৰু এইটো পুট কৰিলে হৈ যাব 12 এতিয়া সোৱা কোনটো ডিভিজিবল বাই 4 হয় 12 to divisible by 4 হয় সেই কাৰণে অপচন ডি ইজ দা কারেক্ট আনসার নেক্সট if a number is divisible by both 2 and 5 what must its last digit be যদি কোনোবা এটা সংখ্যা 2 আৰু 5 দুয়োটাৰে যদি ডিভিজিবল হয় দুয়োটাৰে যদি বিভাজ্য যায় তেন্তে ইয়াৰ লাস্ট ডিজিট কি হ'ব মাবেবা मोनसे अनजिमाया जुदि 2 आरो 5 मोननैजोंबो रानजायो अब्ला बै अनजिमानि जोबथा डिजिटा मा जागोन जोबथा सानजिमाया मा जागोन कुइसना जाबाय बे 2 आरो 5 2 and 5 যদি ডিভিজিবল হ'ব লাগে 2 and 5 এৰে ইটো এটা প্ৰাইম গটিকে ইয়াৰে এলসিএম হৈ যাব 10 ओके तो एंडिंग की आहिले 0 ऑप्शन ए तो होइसे करेक्ट आंसर नेक्स्ट which of the following conditions must a number need to be completely divisible by 6 কোনোবা এটা সংখ্যা যদি 6 এৰে ডিভিজিবল হ'ব লাগে তেতিয়া হলে কি কন্ডিশনটো ফুলফিল কৰিব লাগিব ओके कंडीशन तो की होय माने 6 रे डिविजिबल हुआ रूल की होय हेतु আমাক খুদিছে কি হ'ব লাগিব 2 and 3 रे 2 and 3 দুয়োটাৰে ডিভিজিবল হ'ব লাগিব তেতিয়াহে 6 ৰে ডিভিজিবল হ'ব অপচন এ ইজ দা কারেক্ট आंसर 2 and 3 দুয়োটাৰে ডিভিজিবল হলেহে 6 ৰে ডিভিজিবল হয় 2 আৰু 3 मोननैजोंबो जुदि रानजायो अब्लासो 6 जों रानजागोन नेक्स्ट What is the smallest single digit that can replace the star in 5 1 star 2 2 make the number divisible by 6 okay আমি পালো যদি কোনোবা এটা নাম্বার 6 এৰে ডিভিজিবল হ'ব লাগে তেতিয়া হলে 2 and 3 দুয়োটাৰে ডিভিজিবল হ'ব লাগিব ওকে এটো হৈছে রুল এতিয়া সোৱা এই সংখ্যাটো জানিয়া নেবি অনজিমাখন নাই 5 1 star 2 2 ইয়াতে এই লাস্ট ডিজিটটো কি হয় ইভেন ডিজিট হয় ইভেন যদি হয় তেতিয়া হলে তো 2 ৰে ডিভিজিবল হবই হ'ব জোৰা জানাইনি থাকাই বেয়ে নৈজং রানজাগন তামানে আমি 2 ৰে ডিভিজিবল হোৱাৰ রুলটো আৰু ইয়াতে এপ্লাই কৰিছো আৰু কোনো দৰকাৰ নাই কাৰণ আমি অলৰেডি চালু কাৰণ ইউনিট ডিজিট ইজ ইভেন এতিয়া আমি চাব লাগে 3 ৰে ডিভিজিবল হোৱাৰ রুলটো 3 रे divisible हुआ रूल की होय sum of the digits 5 plus 1 6 আৰু ইফালে 2 plus 2 4 10 হৈ যাব 10 plus 4 এতিয়া অপচনৰ পৰা আনি পুট কৰি দিয়া যদি 4 পুট কৰি দিও ইয়াতে কি হৈ যাব ইয়াতে 4 পুট কৰি দিলে 14 হৈ যাব ইয়া 2 পুট কৰি দিলে 12 হ'ব 0 পুট কৰি দিলে 10 এই থাকিব 1 পুট কৰিলে 11 থাকিব এতিয়া সোৱা কোনটো বহুৱাৰ কাৰণে কোনটো অপচনৰ কাৰণে ডিভিজিবল বাই 3 হল 2 বহুৱাৰ কাৰণে অপচন বি 2 বহুৱাৰ কাৰণে ডিভিজিবল বাই 3 হৈছে ওকে তাৰ মানে এই স্টাৰৰ জায়গাত যদি 2 পুট কৰি দিয়া যায় তেতিয়া হলে ই ডিভিজিবল বাই 6 হ'ব আগবাৰিম পৰৱৰ্তী প্ৰশ্নটোলৈ To determine if a large number is divisible by 8, you only need to look at কোনোবা এটা ডাঙৰ সংখ্যা যদি 8 ৰে ডিভিজিবল হ'ব লাগে 8 ৰে ডিভিজিবল হ'ব লাগে আমি কি চাব লাগে ডাঙৰ সংখ্যা যদি 8 ৰে ডিভিজিবল হ'ব লাগে আমি কি চাব লাগে আমি লাস্ট 3 ডিজিট টু চাব লাগে লাস্ট 3 ডিজিট যদি 8 ৰে ডিভিজিবল হয় then the number is divisible by 8 okay
Next, which of the following number is divisible by 8? गाहायाव होनाय माबे मोनसे अनजिमाया 8 जों रानजायो 8 जों रानजानायनि थाखाय जों माखौ नायनांगो लास्ट 3 डिजिट खौ आमी साबो लागे लास्ट 3 डिजिट এইবিলাক लास्ट 3 डिजिट হয় आमी সালেই হল 024 মানে 24 ओके 024 মানে 24 হয় divisible by 8 হয় 030 মানে 30 not divisible by 8 026 মানে 26 not divisible by 8 028 not divisible by 8 option A is the correct answer আগবাৰিম আমি পৰৱৰ্তী প্ৰশ্নটো লৈ The rule of divisibility by 9 is most similar to the rule for which other number 9 or the divisibility rule আছে সেইটো কোনটো সংখ্যাৰ নিচিনা হয় কোনটো সংখ্যাৰ বা কোনটো নাম্বাৰৰ divisibility ruleৰ নিচিনা কাৰ নিচিনা 9 to 3 ৰ নিচিনা option D is the correct answer 3 ৰ যি divisibility rule হয় 9 or similar হয় next which of the following is not divisible by 9 okay কোনটো 9 এৰে divisible নহয় rule কি হয় sum of the digits 3 ৰো কি আছিলে same আছিল okay 3 ৰো same আছিল তো ইয়াতে কি হ'ব sum of the digits 4 4 8 17 হ'ব আৰু ইয়াতে কিমান হ'ব 18 হৈ যাব এটো কিমান হৈ যাব 18 হৈ যাব এইটো কিমান হৈ যাব 9 হৈ যাব এতিয়া সোয়া এইটো not divisible by 9 7 to 9 এৰে divisible নহয় বাকি বিলাক হয় 18 হয় 9 হয় ওকে সেই কাৰণে অপচন A is the correct answer আৰু আমাৰ কোৱেশ্চনটো খুদিছেও not divisible next what is the missing digit x in the number 7x54 so that it is perfectly divisible by 9 7x54 এই নাম্বাৰটো যদি 9 এৰে divisible হ'ব লাগে তেতিয়া হলে x ৰ ঠাইত কি হ'ব লাগিব ওকে আমি প্লাস কৰিম 9 plus 7 16 plus x এটা x ৰ ঠাইত কি কৰিবা অপচনৰ পৰা আমি পুট কৰি দিয়া 3 যদি পুট কৰি দিও তেতিয়া কি হ'ব 19 হ'ব 1 যদি পুট কৰি দিও 17 হ'ব 2 যদি পুট কৰি দিও 18 হ'ব 9 যদি পুট কৰি দিও তেতিয়া 25 হৈ যাব তো ইয়াৰে ভিতৰত কোনটো divisible by 9 হয় C okay C is the correct answer আগবাৰিম পৰৱৰ্তী প্ৰশ্নটো লৈ find the digit y so that the number 81y2 is a multiple of 9 multiple of 9 হলেহে divisible by 9 হ'ব ওকে বা multiple of 9 হলেই divisible by 9 হ'ব তো আমি কি চাব পাৰো divisible by 9 ৰুলটো আমি এপ্লাই কৰি দিব পাৰো তো কি হ'ব sum of the digits 8 plus 2 10 11 plus y ওকে এতিয়া অপচনৰ পৰা আনি পুট কৰি দিয়া 8 পুট কৰি দিলে 19 5 পুট কৰি দিলে 16 9 পুট কৰি দিলে 20 7 পুট কৰি দিলে 18 ওকে অপচন ডি টো কারেক্ট হ'ব কাৰণ 18 টো divisible by 9 হয় বা মাল্টিপল অফ 9 হয় ওকে গতিকে y এর জায়গাত 7 হ'ব নেক্সট which of the following describes the correct divisibility rule for 11 তলৰ কোনটো 11 ৰ divisibility rule টো ব্যাখ্যা কৰে বা 11 ৰ divisibility rule টো খুচায় 11 ৰ divisibility rule বুলি ক'লে কি হয় odd number বা odd placeত থকা আৰু even placeত থকা এইগিটাৰ যি সামৰ ডিফাৰেন্সটো যদি 0 নহলে মাল্টিপল অফ 11 হয় তেতিয়া 11 এৰে ডিভিজিবল হয় ওকে বা এনেকে আপুনি মনত ৰাখিব পাৰে এটা এৰি ডিজিট বিলাকৰ সাম আৰু এৰি যোৱা ডিজিট বিলাকৰ সামৰ যি ডিফাৰেন্স সেইটো যদি 0 হয় নহলে যদি 11 ৰ মাল্টিপল হয় তেতিয়া হলে the number is divisible by 11 example dim বুজি পাই যাব 20451 okay ইয়াতে সোয়া এইটো হৈছে odd place 1 নম্বৰত আছে 3 নম্বৰত আছে
1 নম্বৰত আছে 3 নম্বৰত আছে 5 নম্বৰত আছে এইবিলাক কি হয় এইবিলাক হৈছে অড প্লেস অড প্লেসত কি আছে 2 4 1 প্লাস কৰিলে কিমান হৈ যাব 7 হৈ যাব আৰু বাকি ইভেন প্লেস বুলি ক'লে এইবিলাক হৈছে ইভেন প্লেসত কি আছে 0 5 2 প্লাস কৰিলে 7 আৰু ডিফাৰেন্স কিমান 0 ওকে তাকে মই সিম্পল কে মনত ৰাখিব দিছো কি যে এটা এৰি প্লাস কৰিবা ওকে 2 টো ললো 0 টো এৰিলো 4 টো ললো 5 টো এৰিলো 1 টো ললো ওকে এইবিলাক হৈছে অড প্লেস ডিজিট কি হ'ব সাম 7 আৰু বাকি ইভেন প্লেস মানে যেটো এৰিলো সেইটোৰ সাম 0 + 5 + 2 7 আৰু এই দুটাৰ ডিফাৰেন্সটো কিমান হ'ব লাগে আইদাৰ 0 হ'ব লাগিব নহলে মাল্টিপল অফ 11 হ'ব লাগিব তেতিয়াহে 11 এৰে ডিভিজিবল হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ এইটোৱে আছিল আজিৰ সেশনৰ অন্তিম কোৱেশ্চন আমি ডিভিজিবিলিটিৰ ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিলো যদি সেশনটো ভাল লাগিলে তেতিয়া হলে লাইক কৰিব বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ লব ধন্যবাদ